গুড মৰ্ণিং গাইজ। আজি হৈছে সোমবাৰ 24 তাৰিখ। ৰাতিপুৱাই মানে ৰাইজসকল নমস্কাৰ কৰিছোঁ। নমস্কাৰ কৰি কথা এষাৰ কৈছোঁ মই অসমবাসী ৰাইজৰ কাৰণে আৰু অসম চৰকাৰক মই অনুৰোধ কৰি কথা এষাৰ জনাইছোঁ। কৈছোঁ যে অসমত আমাক 5 ষ্টাৰ হোটেল নালাগে, ষ্টুডিয়াম নালাগে, আমাক লাগে কাজিৰঙাখন মানে যেনেকৈ আছে এনেকৈ ভালে থাকিবলৈ দিয়ক। আৰু কাজিৰঙাৰ পৰা আপোনালোকে যেনেকৈ কৈ আছে 10 কিলোমিটাৰ মাটি বা 1 কিলোমিটাৰ মাটি ঠাই দিয়া হ'ব, এন কৰিবলগীয়া হ'ব, টেন কৰিবলগীয়া হ'ব। আচলতে কাজিৰঙাখনৰ বাদ দি কিনি আৰু কি অসমত কি আৰু জেগা নাই নেকি সেইবিলাক বনাবৰ কাৰণে? আপোনালোকে কাজিৰঙাখনক যে চকু দিছে কেলৈ? ইমানখিনি বস্তু ধ্বংস কৰি আপোনালোকৰ কি হেঁপাহ নপলালে? হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া মহোদয়, আপোনালোকে অকণমান ভালকৈ চাব। অসমত বহুত ফৰেষ্টাৰ বাগান আছে, ফৰেষ্টাৰ বাগান ভাঙি কিনে ফৰেষ্টাৰ বাগানত বনাই দিয়ক। কাজিৰঙাখনত কেলৈ চকু দিছে? কাজিৰঙাখন আপোনাৰ নেকি? নে আপোনাৰ বাপেকৰ আছিলে? নে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাগৰ হয়নে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাপেকৰ আছিলে? আপোনালোকে চৰকাৰ হ'ল বুলি যে কাজিৰঙাখনক ইমানকৈ চকু দিছে, চাইছে, ভাঙিবলৈ চেষ্টা কৰিছে। অসমত ইমান বান বিধ্বস্ত হয়, ইমান ডাঙৰ ডাঙৰ পানী হয়। তেতিয়া ইমান ডাঙৰ ডাঙৰ পানী হ'লে মানে সিহঁতি সেই 1 কিলোমিটাৰ জেগাত সিহঁতি ঘাঁহে খাবনে? ইমানখিনি জীৱ জন্তু 1 কিলোমিটাৰ জেগাত সেইখিনি জেগাত থাকিবনে? সিহঁতি কি খাব? ক'ত থাকিব? ডাঙৰ পানী হ'লে সিহঁতি মৰি নাথাকিব এনেকৈ হ'লে? আপোনালোকে মহান ভুল কৰিবলৈ লৈ আছে কিন্তু অসম চৰকাৰ। অকণমান ভালকৈ চাব। অসমখনক এই 5 বছৰ দিনতে ধ্বংস কৰি পেলাইছে আপোনালোকে লগ লাগি গোটেই সোপাই। ডাঙৰ ডাঙৰ মানুহখনে লগ খাই কিনে চব এফালৰ পৰা ধ্বংস কৰিছে। গুৱাহাটী ফ্লাইটৰ প্লেটফৰ্ম বিক্ৰী কৰিলে, চব ভাল বস্তুখিনি বিক্ৰী কৰিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইণ্ডিয়া ট্ৰেইনখনকো মানে এতিয়া বেছি দিছে মুকেশ আম্বানীক। এইবিলাক গোটেই ধ্বংস কৰি আপোনাৰ বেয়া লগা নাই গতিকে আপোনালোকে কাজিৰঙাক চকু নিদিব, বেলেগত কিমান চকু দিয়ে দিয়ক। আৰু গাইজ, মোৰ কোৱা কথাখিনি যদি শুনি কিবা ভাল পাইছে লাইক এটা দিব আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব। আমাৰ অসমৰ কাজিৰঙা যেনেকৈ আছে সেনেকৈয়ে মানে থাকিব দিব, তাত আৰু উল্টা পুল্টা নকৰিব। কাজিৰঙাত সাপ, বান্দৰ, হাতী, গড়, ভালুক চব থাকে। গতিকে কাজিৰঙাখন অকণমান বহলাবহে লাগে নে সৰু কৰিব লাগে? হ'ব দিয়ক, বেয়া নাপাব, বহুত কথা কৈছোঁ। আৰু 2018 চনৰ পৰা মই বকি কৈ মই মানে ভাগৰি গৈছোঁ। 2026 চন হৈ গ'ল। আজি 24 তাৰিখ সোমবাৰ দিন। ইংলিছৰ মতে ভাদ মাহৰ আজি 24 তাৰিখ হয়, ইংৰাজী মতে মানে আৰু আছামিজ মতে 12 তাৰিখমান হ'ব। আৰু মই কি ক'ম, মোৰ কথা মানা নাই অসম চৰকাৰ। সেইকাৰণৰ পৰা আমাৰ অৰুণাচলৰ পৰা অসমৰ লগত যোগাযোগ হৈ আছে। সেইটো কাহিনীটো চলি আছিলে আগতে। সৰু নদীবিলাকহে বান্ধ দিছিলে, চেক বান্ধ দিছিলে। এতিয়া ডাঙৰ নদীবিলাকত চেক বান্ধ দিছে। ব্ৰহ্মপুত্ৰ নদীখনত চেক বান্ধ দিছে, গেট দিছে। চব পানী চুইচ গেটৰ পৰা ৰখাই দিব। তেতিয়া কি হ'ব? এই 5 বছৰ 2018 চনৰ পৰা সিহঁতি লাগি ভাগি এতিয়া 2026 ইমানখিনি মানুহ মৰিলে, ইমানখিনি জীৱ জন্তু মৰিলেই। আৰু 2-3 বছৰ পিছত হয়তো আৰু কিমান মৰিব গেৰাণ্টি নাই। গতিকেনে মই যিটো কৈছোঁ অকণমান শুনিব। মই মিছা কথা কোৱা নাই। অসম চৰকাৰ ডাঙৰীয়াক জনাইছোঁ কথাষাৰ।
উকিল গগৈ ডাঙৰীয়াকো কথাষাৰ কৈছোঁ মই, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কথাষাৰ কৈছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো কৈছোঁ। গতিকে আৰু ৰাষ্ট্ৰপতি আমাৰ যিজন আছে সেই মা হয়, মানে মাইকী মানুহ হয় ন, সেইকাৰণে মা বুলি কৈছোঁ। সেই ৰাষ্ট্ৰপতি সেই মা নথকা নহয়তো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ইণ্ডিয়া মানে আচলি মেইন মূলখিনি হেৰুৱাই পেলালেহেঁতেন, মাৰি পেলালেহেঁতেন মানুহখনক। ৰাস্তা পদূলি বহল লাগে, তেতিয়া ভাল হ'ব, শুৱনি হ'ব দেখিবলৈ। মন্দিৰ থাকক যি থাকক ভাঙি চিঙি ৰাস্তা বনাব লাগে, সেই বুলি ভাবিছে। কিন্তু অসমত অল ইণ্ডিয়াত ভাৰতত ওপৰলা পৰা যে ভগৱানে চাই আছে, ওপৰলাই যে চকু মেলি চাই আছে, কোনে কি কৰিছে, কোনে ক'ত কি কৰা নাই, ক'ত কি হৈছে, ক'ত কি হোৱা নাই, সেইবিলাক গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকতকৈ ভালকৈ চাই আছে তেওঁলোকে। সেইকাৰণে ভগৱানতকৈ ওপৰত যাবলৈ নিবিচাৰিব আপোনালোকে, নহ'লে আপোনালোকেও এদিন মৃত্যু দণ্ড আহিব, মৃত্যু দিন আহিব। কথাষাৰ মনত ৰাখিব, মিছা কথা কোৱা নাই। আপোনালোকে মানুহ, আমিও মানুহ, মানুহে মানুহৰ কথাটো বুজি পাব লাগে, বুজি নাপায়। আজিকালি যুগত এনেকুৱা হৈছে, সেইকাৰণে আপোনালোকক মাৰিবলৈ মানুহে আহিব নালাগে, আপোনালোকক মাৰিবৰ কাৰণে বেলেগ বস্তুৱে মাৰিব আপোনালোকক। সেইকাৰণে মনত ৰাখি ল'ব, যদি মৰিবলৈ মন নাই কাজিৰঙাত চকু নিদিব, হাত নিদিব। নমস্কাৰ। কথা কিছুমান ভুল হ'ব পাৰে, ক্ষমা কৰিব।